দিলৱাৰ হুছেইন মজুমদাৰৰ অপৰাধ হৈছে এপেক্স বেংকৰ বৃহৎ দুৰ্নীতি উদঙাই দিবলৈ চেষ্টা কৰিছে। যদি মুখ্যমন্ত্ৰীৰ টিভি চেনেল থাকিব পাৰে, সংবিধানৰ শপত লোৱাজনে যদি বিদ্যালয়ৰ মালিক হ'ব পাৰে, সাংবাদিক এজনৰ ডাম্পাৰ কিয় থাকিব নোৱাৰে? আজি অভয়াপুৰীত অনুষ্ঠিত কংগ্ৰেছৰ সমূহীয়া ইফতাৰ পাৰ্টিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই মন্তব্য কৰে। সৃজনগ্ৰাম বিধানসভা সমষ্টি ভিত্তিত সমূহীয়া ইফতাৰ পাৰ্টিত ভূপেন বৰাৰ উপৰিও বিধায়ক আব্দুল বাটেন খণ্ডকাৰ উপস্থিত থাকে। লগতে ভূপেন বৰাই এইবাৰ পৰাজিত হোৱাৰ ৰেকৰ্ড কৰিব বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যেতিয়া নায়কৰ চকীত খলনায়ক বহিব তেতিয়া এনে উদ্ভণ্ডালি চলিব। আমি তেওঁলোকৰ কথাত বিচলিত নহওঁ, ৰাইজে সকলো চাই আছে। অসমৰ ৰাইজ কিমান সচেতন 2024 চনৰ 10 মে'ত তেওঁলোকে গম পাব। অভয়াপুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আব্দুল বাটেন খণ্ডকাৰ ডাঙৰীয়া আৰু জিলা সভাপতি আব্দুল কাছেম ডাঙৰীয়া তথা আমাৰ ইয়াৰ দুইখন ব্লক কংগ্ৰেছে এটা সমূহীয়া ইফতাৰৰ আয়োজন কৰিছিলে আৰু মই তেওঁলোকক ধন্যবাদ জনাইছোঁ যে মোকো নিমন্ত্ৰণ কৰিছিলে আৰু ইমান ডাঙৰ ইমান ৰাইজ গোট খাইছে। গোটেই অঞ্চলটোৰ সকলো শিক্ষাবিদ, বুদ্ধিজীৱী, সাহিত্যিক, আমাৰ সাংবাদিক সকলো আহিছে, আমাৰ দলৰ নেতাকৰ্মীসকল আহিছে। সকলোৰে লগত আমি ইফতাৰত যোগদান কৰাৰ লগতে আমাৰ ৰাজ্যখনৰ শান্তি সম্প্ৰীতি, ভাতৃত্ববোধ আৰু আমাৰ এই অঞ্চলটোৰ প্ৰগতিৰ কাৰণে আমি দোৱা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ। আৰু লগতে মই ৰাইজক ধন্যবাদ দিছোঁ যে এই সমষ্টিৰ ৰাইজে এজন অতি উপযুক্ত ব্যক্তি, উচ্চ শিক্ষিত বাটেন খণ্ডকাৰ ডাঙৰীয়াক বিধানসভালৈ পঠিওৱাৰ কাৰণে আমাৰ দলটোৰ এটা শক্তিশালী কণ্ঠ ৰাইজৰ হৈ বিধানসভাত যি শক্তিশালী ভূমিকা লৈ আহিছে, তাৰ কাৰণে মই ৰাইজক, এই অঞ্চলৰ ৰাইজক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। ছাৰ, এগৰাকী জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক পুনৰবাৰ গ্ৰেপ্তাৰ কৰিলে, কি কৰিব? ছাৰ, হিমন্ত বিশ্ব শৰ্মাৰ দৈনন্দিন জনপ্ৰিয়তা যিধৰণে হ্ৰাস পাইছে আৰু এটাৰ পাছত এটা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ যেনেকৈ পোহৰলৈ আহিছে, দিলৱাৰ হুছেইন মজুমদাৰৰ অপৰাধ হৈছে যে এই আপোনাৰ এপেক্স বেংকৰ যি ব্যাপক অনিয়ম চলি আছে, সেই অনিয়মবিলাক উদঙাই দিবৰ কাৰণে তেওঁ চেষ্টা কৰিছিলে আৰু সেইকাৰণে বিভিন্ন ধৰণে তেওঁক এবাৰ জামিন পালে। তাৰপাছত কৈছে যে বেংকৰ ডকুমেণ্টছ তেওঁ হাত দিছে, CCTV কিয় ৰাজহুৱা নকৰে? কেইদিনমানৰ আগতে আমাৰ বিধায়ক নুৰুল হুদাই নুমল মমিনক আক্ৰমণ কৰা বুলি ক'লে। যেতিয়া আমি ক'লোঁ ভিডিঅ' ফুটেজ ৰাজহুৱা কৰক, তেওঁলোকে ৰাজহুৱা কৰিব নোৱাৰিলে। বেংকত CCTV আছে, অসমৰ ৰাইজক দেখুৱাই দিয়ক যে সাংবাদিকজনে কেতিয়া কি অপৰাধ কৰিলে। আৰু তেওঁ কৈছে যে দিলৱাৰ এজন ডাম্পাৰৰ মালিক। মুখ্যমন্ত্ৰী যদি টিভি চেনেলৰ মালিক হ'ব পাৰে, এজন গণতান্ত্ৰিকভাৱে সংবিধানৰ নামত শপত গ্ৰহণ কৰা মুখ্যমন্ত্ৰী যদি স্কুলৰ মালিক হ'ব পাৰে, ৰাজনীতিলৈ অহাৰ পাছত যদি তেওঁ এটা পাছত এটা ব্যৱসায় হ'ব পাৰে, তে সাংবাদিক এজনৰ এখন ডাম্পাৰ থকাত তেওঁৰ আপত্তি ক'ত আছে? কাৰণ সাংবাদিকজনেতো সংবিধানৰ নামত শপত খোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই সংবিধানৰ নামত গৱৰ্ণৰ হাতত শপত খাইছিলে যে মই ৰাইজৰ কাৰণে কাম কৰিম, মই দেশৰ সুৰক্ষা নিৰাপত্তা নিশ্চিত কৰিম। এতিয়া দেখোন সম্পত্তি য'তে যাৰ বিক্ৰী হয় চব তেওঁলোকে কিনি আছে। গতিকে যিজন মানুহে ৰাজনীতিলৈ অহাৰ পাছত ইমান অগাধ সম্পত্তিৰ মালিক হ'ল, তেওঁ লোকৰ এখন ডাম্পাৰ দেখি পেলাই জ্বলে কিয়? এইটো হিপক্ৰেচি নহয় জানো? এইটোৱে ভণ্ডামী, ৰাজনীতিত এইটো ভণ্ডামী বুলি কয়। ছাৰ, এটা কথা হ'ল, আজি জয়ন্ত মল্ল বৰুৱাই এটা ষ্টেটমেণ্ট দিছে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পৰাজিত হোৱাৰ ৰেকৰ্ড কৰিব। চাওক, যেতিয়া আপুনি চাব, যেতিয়া নায়কৰ চকীত যেতিয়া খলনায়ক বহিব, আপুনি খলনায়কবিলাকৰ পৰা কি আশা কৰিব? এতিয়া যে মোৰ পানী পাইপ মামৰ লাগি গ'ল, মানুহে পানী খাবলৈ পোৱা নাই। মানুহে যে মোৰ পানী পাইপত মামৰ লাগি গ'ল, পানী খাবলৈ পোৱা নাই। ঠিকাদাৰে বিল পোৱা নাই। পুৰা লুটপাট কোনে কৰিলে? এতিয়া ভিডিঅ' ভাইৰেল হৈছে, কোনে চিণ্ডিকেটৰ 25 লাখ টকা পায়, কোনে চিণ্ডিকেট চলাই আছে, এইবিলাক ভিডিঅ' ওলাই আছে। গতিকে এতিয়া খলনায়কবিলাক যেতিয়া নায়কৰ আসনত বহিব, তেতিয়া এনেকুৱা উদ্ভণ্ডালি, এনেকুৱা উভত ঘূৰে নচা অহংকাৰ, এনেকুৱা উদ্ধতালি আৰু এনেকুৱা ধৰণৰ আত্মহাস্য আপুনি শুনি থাকিব। এইটো কাৰণে চিন্তা কৰিব নালাগে। আমি তেওঁলোকৰ কথা বতৰাত বিচলিত হোৱা মানুহ নহয়। অসমৰ ৰাইজে চব চাই আছে আৰু ৰাইজ হৈছে গণতন্ত্ৰত ভাগ্যবিধাতা। ৰাইজে যেতিয়া যি সিদ্ধান্ত দিব সেয়া তেওঁলোকে গম পোৱা নাই। ৰাইজে বাট চাই আছে 2024 চনৰ 10 মে'লৈকে। 10 মে'ত গম পাব এওঁলোকে যে অসমৰ ৰাইজ ৰাজনৈতিকভাৱে কিমান সচেতন।
ধন্যবাদ। মজিয়াত শক্তিশালীভাৱে আৰু যুক্তিপূৰ্ণভাৱে ক'ব পৰা এজন বিধায়ক যে আপোনালোকে আমাৰ দলৰ হৈ পেলাই দলক যে উপহাৰ দিছে তাৰ কাৰণে মই দলৰ সভাপতি হিচাপে মই আপোনালোকক কৃতজ্ঞতা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। কাৰণ বিধানসভালৈ অকল গ'লে মজিয়াত যদি আমি দাঙি ধৰিব নোৱাৰোঁ আমাৰ সমস্যাবিলাক সমাধানত যথেষ্ট অসুবিধা হ'ব। সেইকাৰণে মই কংগ্ৰেছ দলৰ সভাপতি হিচাপে মই যিকেইজন বিধায়কক লৈ পেলাই গৌৰৱ কৰোঁ তাৰ ভিতৰত এজন অন্যতম বিধায়ক হৈছে আব্দুল আমাৰ বাপেৰ খণ্ডকাৰ ডাঙৰীয়া। আপোনালোকে তেওঁকো আশীৰ্বাদ দিব। আমাৰ জিলা সভাপতি এজন অৱসৰপ্ৰাপ্ত শিক্ষক, তেখেতেও সমাজৰ ৰাইজক লগত লৈ ৰাইজৰ স্বাৰ্থত যিধৰণে কাম কৰি আছে আপোনালোকে দিহা পৰামৰ্শ দিব। এইখিনিকে কৈ আগতীয়াকৈ ঈদৰ শুভেচ্ছা জনাইছোঁ। আৰু মই সঁচাকৈ অভিভূত যে মোক কৈছিলে ছাৰ ইফতাৰ এটা পাতিম আহিব, কিন্তু ইমান ডাঙৰ ইফতাৰ মই আজিলৈকে দেখা নাই। মই আজিলৈকে ইমান ডাঙৰ ইফতাৰ আজিলৈকে দেখা নাই। মই নিজে অত্যন্ত সৌভাগ্য কামনা কৰিছোঁ। আৰু আমাৰ মাজত মূল যিটো কথা যে প্ৰগতি লাগিব, কিন্তু প্ৰগতিৰ প্ৰথম চৰ্ত হৈছে একতা আৰু শান্তি। কোট কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড। আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।